ক'ত যোৱা ক'ত যোৱা ক'ত যোৱা লখিমপুৰত ভাওনাৰ প্ৰশিক্ষণ শিবিৰ এটা আছে তালৈ বুলি আহি আছো দুইজন একেলগে যাওঁ আৰু দুইজন একেলগে যাওঁ ভাল লাগিব তেনেকুৱা বাকী ধুনীয়াকৈ টিপটপ গৈ থাকিব বাকী আপোনালোকে চাই থাকিব নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ নতুন এটি মিনি ব্লগলৈ বহুদিন ভিডিঅ' দিয়া নাই তাৰ বাবে সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ তাৰ পাছত সেইদিনা আমাৰ যাত্ৰা আছিলে লখিমপুৰ অভিমুখে কিয় ক'লৈ গৈছোঁ জনাই আছোঁ বাৰু তাৰপিছত এইবোৰ মাজত ধেমালিবোৰ দেখিছে নি প্ৰজ্ঞান প্ৰতিম বৰুৱা গৈছিলে সত্ৰমুখী গান শুনক তাৰ ৰংপুৰত বিহু চোৱাৰ দিনৰ পৰা উত্তৰ পাৰৰ নাচনিৰ মন দক্ষিণৰে ঢুলীয়া তাকে ভাবি ময়ো প্ৰেমত পৰিছিলো হবলা লখিমপুৰৰ ৰসকিনা চনি পখিলা সেনেকৈ হাঁহি ফূৰ্তিৰ মাজে গৈ আছোঁ লখিমপুৰ অভিমুখে চাই থাকক দেই লখিমপুৰ ধেমাজি স্কুটাৰলৈ পুনাই দিম ৰুকেগা নাহি মাজুলীখন হবলৈ বাট চাই আছো দলংখন মাজুলী দলংখন যেতিয়া হব এনেকে কাটি ঠিক এনেকৈ খুব সুন্দৰ নান্দনিক পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ লখিমপুৰ অভিমুখে যাত্ৰাটো অৱশ্যে সুন্দৰ হ'বই লাগিব কাৰণ লগত আছে প্ৰজ্ঞান প্ৰতিম বৰুৱা আৰু তাৰ ধেমালিবোৰ সকলোৱে ভিডিঅ'ৰ জৰিয়তে গম পায়ে থাকে কিমান ধুনীয়া ঠাইডোখৰ চাওকচোন ইমান সুন্দৰ আৰু ইমান সুন্দৰ ঠাইত কথাবোৰ অসম এৰি পেলাই আমি বাহিৰত ফুৰিবলৈ যোৱা কি প্ৰয়োজনেই নাই দেখিছে কি সুন্দৰ পৰিৱেশ এয়া হৈছে অৰুণাচলৰ নান্দনিক দৃশ্য অৰুণাচলত আমি যোৱা নাই অৱশ্যে কিন্তু ঠাইডোখৰ দেখি থাকি পুৰণিখিনি নৈ পৰে তাৰ নান্দনিক পৰিৱেশ সুন্দৰভাৱে মোবাইলত অকণমান বন্দী কৰি চাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ পেলাবলৈ আমি ডাষ্টবিন দিম নহয় আমি ডাষ্টবিন ব্যৱস্থাখিনি চাদাখন নেপেলাব দৰকাৰ ভৰাই থ'ব ইমান নাখাব এনেকৈ ধেমালি ধুমলাৰ মাজেৰে পালোগৈ বচাগাঁও ৰাইজৰ লগত ভিডিঅ' কেইবাটাও আছে সকলোখিনি মই আজিৰ পৰা পাৰ্টকৈ দেখাই যাম বাৰু বাকী লগৰ চগৰখিনি ধুনীয়াকৈ পালোঁ বাকী খুব সুন্দৰ এটা পৰিৱেশ বচাগাঁওবাসীক আন্তৰিক ধন্যবাদো জ্ঞাপন কৰিলোঁ বাকী চাই থাকিব দেই বাকী বচাগাঁও মানে এইখন হৈছে অসমৰ সৰ্ববৃহৎ গাঁও নামি যাই পৰিছে সেয়া হৈছে নৰ্থ লখিমপুৰ বচাগাঁও চবতকৈ লাষ্ট বিয়া ল'ৰাটো মাতিছিলো আহি পাই গ'ল মানে মোবাইল দেই বাকী জেগাবোৰৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই খাবি নাই বাৰু বাচি আনি আহাৰ